কথাটো হল যে আমি টকাটো কেতিয়া পাম এই কেদিন আমি ধুনিয়া কৰি ভেৰিফিকেশন বিলাক কৰি আছো পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি উলাই কোন মন্ত্ৰীৰ খুলখালি এক তাৰ নাম নোলাই কোন অফিচাৰৰ খুলখালি এক তাৰ নাম নোলাই ৰিজাল্ট দিলে উলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো অহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মোক দিব মুক্তো নিদিয়ে গতিকে এই গছডাল যদি সেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খোৱাবহে লাগে হয় নে নহয় এতিয়া মেইন কথাটো হল যে আমি টকাটো কেতিয়া পাম এই কেদিন আমি ধুনিয়া কৰি ভেৰিফিকেশন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগ নাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে নে এদিনতে জন্ম দিছিলে অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনটো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিল এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে APSC ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি উলাই বাতৰি যে কোন মন্ত্ৰী লৰাই DSP হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেন্ডেন্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিল আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিল যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে-পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এটো মানি লৈছিল মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবা আহি কব
যে মই 1 কোটিলৈকে টকা ঘোষ দিম, মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে। মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে। আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিল। 2021 চনত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয়, আমি পৰিৱেশৰ পৰিৱৰ্তন কৰিম। আজি মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো। 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেঁতেন, মোৰ পকেটত 1500 কোটি টকা আহিলহেঁতেন। আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই। 10 লাখ, 15 লাখ, 20 লাখ, 1 কোটিলৈকে দিয়ে। 1 লাখ দিলেতো হাঁহি দি দিব। আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ ল'ৰাক মই চাকৰি দিম, 1 লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক, চবেইটো গধূলিৰ ভিতৰতে লৈ আহিব। 1 লাখ টকা যদি মই ললোহেঁতেন, 1500 কোটি টকা মোৰ ঘৰত গ'লহেঁতেন। কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰোঁ। আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন, 1500 কোটি টকাটো মোৰে পকেটত আহিলহেঁতেন। আজি আপোনালোকে চাওক, পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলায়, কোন মন্ত্ৰীৰ খোলখালিয়েক তাৰ নাম নোলায়, কোন অফিচাৰৰ খোলখালিয়েক তাৰ নাম নোলায়। ৰিজাল্ট দিলে ওলায় যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী, ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা, ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা, ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা। মন্ত্ৰীৰ খোলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো। আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। ইয়াৰ ফলত কি হৈছে, এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ়, চাকৰি পাবি। ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায়। এতিয়া মই যোৱা কালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো। ছোৱালীবিলাকে মোক ধৰি ক'লে যে মামা, মই চামুগুৰিত গৈছিলো, ছোৱালীবিলাকে মোক ধৰি পেলাই ক'লে যে মামা আমাক স্কুলত শিক্ষক লাগে। আগতে কোনো চিন্তাই নকৰিছিল। আজিকালি চবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। ৰাজ্যত আন্দোলন নোহোৱা হৈছে, শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে। আৰু যিসকল ডেকা ল'ৰাই চাকৰি নাপায়, তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব। লোৱাৰ কথা বাদ দিয়ক, ওলোটাই 2 লাখকৈ আমি টকা দিম, যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে। আগতে চিন্তা কৰক, চাকৰিৰ নামত টকা লৈছিলে, এতিয়া টকা লোৱাটো বাদে দিয়ক, বিনা পইচাত চাকৰি। আৰু যিকেইটা ল'ৰাই চাকৰি নাপায়, তেনেকুৱা 2 লাখ ল'ৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে। বেংকৰ লোন নহয়, ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে। আপোনালোকৰ এই গোটেই কথাবোৰ আপোনালোকে আলোচনা কৰিব। কংগ্ৰেছৰ মানুহবিলাকে আমাক ইমান দিন শোষণ কৰিলে, আমাক একো সুবিধা নিদিলে, ৰাস্তা নবনালে, দলং নবনালে, স্কুল নবনালে। এতিয়া একোখন হাইস্কুল বনাবলৈ কংগ্ৰেছৰ দিনত MLA দিছিলে 2 লাখ 5 লাখ টকা। এতিয়া মই এখন হাইস্কুল বনাবৰ কাৰণে 8 কোটিকৈ টকা দিব আৰম্ভ কৰিছো, যাতে ধুনীয়াকৈ ডন বস্কো, সেন্ট মেৰিজতকৈ আমাৰ হাইস্কুলখন যাতে ভাল হয়।